কাম কৰি আছো ইয়াত যেনে তেনে নিজে মোৰটো বুজি আছো আৰু হেল্ল' গাইজ গুড মৰ্নিং বুলিয়ে কৈছোঁ আৰু এতিয়া বাজিলে দেখাব পৰা নাই আপোনালোকক এতিয়া বাজিলে 3টা ৰ'দে তো এতিয়া বাজিলে 3:44 মানে 4টাই বাজিলে আৰু তো 4টা বজাতে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বুলি ভাবিছোঁ আৰু সময়ো মই পোৱা নাই তো বেছি দেৰি নকৰোঁ আৰু কামো আছে কামৰ মাজতে অকণমান সময় পাইছোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকক অলপ আপডেটটো দি দিওঁ বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকে ভিডিঅ'টো থাম্বনেইলখন চাই আৰু টাইটেলটো চাই গমেই পাইছে মই আজি কিহৰ ওপৰত টপিকৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ হয় মই আপোনালোকে খুব মেছেজ কৰি আছে একদম বহুত সুধি আছে ৰিকুৱেষ্ট কৰি আছে আৰু সেইটো ৰিকুৱেষ্ট কৰিবলগীয়া কথাও কামত সোমাই দিব দিছে কৰি দিয়ক নাই এনেধৰণে বহুতখিনি মেছেজ কৰি আছে সেইকাৰণে ভাবিলোঁ ভিডিঅ'টোকে বনাই দিওঁ চ' মই এটা নিজে এটা সাধাৰণ কৰ্মচাৰী কাম কৰি আছোঁ ইয়াত যেনে তেনে নিজে মোৰটো বুজি আছোঁ আৰু হ'লেও আপোনালোকক বাটখিনি বা পদখিনি কেনেকৈ চাকৰিত জইন কৰিব পাৰি কি কৰিব পাৰি তো সেই পদখিনিহে আপোনালোকক দেখাই দিওঁ বুলি এই চেনেলটো খুলিছোঁ বা আপোনালোকৰ কাৰণে অলপ সহায় হওক বুলি চেনেলটো খুলি ভিডিঅ'খিনি বনাওঁ বুলি ভাবিলোঁ সেইকাৰণে বনাই আছোঁ মই আৰু কি হয় আপোনালোকে এতিয়া কিছুমানে কৈছে মোৰ চিনাকি নাই ভৰাই দিয়ক এনেধৰণে কৰি আছে তো মোৰ ইমান ভৰাই দিয়া কেপাচিটিটো নাই এতিয়ালৈকে ইমান ভৰাই দিবলৈ মানে হেৰি কৰিব নোৱাৰোঁ মই হ'লেও যদি আগন্তুক দিনত যদি মই তেনেকুৱা ধৰণৰ কিবা ব্যৱস্থা কৰিব যদি পাৰোঁ তেতিয়াহ'লে নিশ্চয় কৰিম আপোনালোকৰ বাবে আপোনালোকৰ কাৰণে আৰু যেতিয়া আপুনি এটা ডিগ্ৰী কমপ্লিট কৰিব বা এটা ডিপ্ল'মা পাব তাৰপাছত যদি জবলেছ হৈ থাকে বা কাম নোপোৱাকৈ ঘৰতে বহি থাকে তেতিয়াহ'লে মোৰতো গৰম হৈয়ে যাব ফাৰ্ষ্টেশ্যনত ভুগিবই মানে এতিয়া মই পঢ়িলোঁ চাকৰি নাপাম কি এনেকুৱা মানে বহুত মানে টেনশ্যন হৈ যায় বহুত মূৰ চুৰ বেয়া হৈ যায় আৰু সেইটো হ'বই সাধাৰণ কথা কাৰণ কি হয় আপোনালোকে তাত পঢ়িছে নহয় জানো পঢ়িছে নিজৰ সময় তাত পাৰ কৰিছে লগতে সময়ৰ লগতে অৰ্থৰ মানে টকা পইচা তাত বিনিয়োগ কৰিছে তো আজিকালি এটা সাধাৰণ বুলি নহয় কৈছোঁ আৰু ITIটো পঢ়িবলৈ গ'লে কিমান টকা খৰচা হয় কিমান কি কৰিব লাগে তো সেইকাৰণে আপোনালোকে যদি ITI পঢ়াৰ পাছত এনেকুৱা ধৰণৰ জব নাপায় এনেকুৱা ধৰণৰ মানে হয় আৰু টেনশ্যনবিলাক চাকৰি কৰিব লাগে পইচা ইনকম কৰিব লাগে আৰু আমাৰ ল'ৰাবিলাকৰ সেইটোৱে ড্ৰিম হয় যে নিজে কিবা এটা কৰিম নিজৰ পইচাৰে কিবা এটা ল'ম আৰু নিজৰ ঘৰখনৰ নিজে চলাৰ লগতে নিজৰ ঘৰখনৰ দায়িত্বটো মোৰ পাতি ল'বলৈ বিচাৰে তো সেনেকুৱা ধৰণৰ হয় আৰু মোৰো হৈছিলে আৰু আপোনালোকে তেনেকৈ যে জব নাপাম এনেধৰণে ভাবি নিৰাশ হৈ নাযাব আপোনালোকে যদি হয়তো আপোনাৰ চিনাকি নহ'ব পাৰে ৰেফাৰেঞ্চ নহ'ব পাৰে হ'লেও আপোনালোকে অফিচবিলাক বিচাৰি বায়'ডাটাবিলাক দিয়ক বায়'ডাটা দিয়াৰ পাছত আপোনাৰ খবৰ খাতি তাত লৈ থাকক আৰু অফিচবিলাক ইমানো দূৰত নাই ডিব্ৰুগড়ত আৰু দুলীয়াজানৰ ওচৰে পাঁজৰে আছে মই প্ৰতিটো ভিডিঅ'তে আপোনালোকক বাৰে কৈ আছোঁ যে অলপ কষ্ট কৰিবই লাগিব বায়'ডাটাখিনি দিবৰ কাৰণে আৰু আপোনালোকৰ ডকুমেণ্টছবিলাক ধুনীয়াকৈ বনাই আনিব আৰু এজাপমান দি নিদিব যিখিনি দিবলগীয়া ডকুমেণ্টছ আপোনালোকক মই ভিডিঅ'ত কোৱাই আছে কি ডকুমেণ্টছ লাগে কি নালাগে আৰু সুন্দৰভাৱে পৰিপাটিকৈ ডকুমেণ্টছবিলাক দিব তাত আৰু আপোনালোকে ডকুমেণ্টছ দিয়াৰ পাছত আপোনালোকে তাত খবৰ খাতি কৰি থাকক আৰু ডকুমেণ্টছখিনি দিয়াৰ পাছত এনেকৈ পেলাই নথ'ব আৰু কি ক'ম আৰু মই আপোনালোকে কৈ আছে নাম্বাৰটো দিয়ক নাম্বাৰটো খোলাখুলিকৈ এই নাম্বাৰটো মই দিব নোৱাৰোঁ একদম পাৰ্চনেল আৰু সেইকাৰণে মই বেলেগ এটা যদি নাম্বাৰ উলিয়াম আপোনালোকৰ সহায়ৰ কাৰণে কিছুমান কথা ফোনত জানিবলৈ বিচাৰে সুধিবলৈ বিচাৰে তো মই এইবাৰ ঘৰত গৈ মেলি এটা ফোনৰ নাম্বাৰ উলিয়াম আপোনালোকৰ কাৰণে উলিয়াম সেই ফোনৰ নাম্বাৰটো য'ত যেনেকৈ বাৰু সহায় কৰিম বুলি তো এইটো নাম্বাৰ দিব নোৱাৰোঁ বহুতখিনি কথা থাকে এইখিনি ইয়াত ক'বও নোৱাৰোঁ তো সেইটোৱে আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আৰু এতিয়া মোৰ কামো আছে আৰু আপোনালোকে মোক মানে কি বুলি কওঁ আৰু বহুতখিনি কৈ আছে সোমাই দিয়ক কৰি দিয়ক না মোৰ চিনাকি নাই
এনেকৈ যদি পাওঁ হা, যদি তেনেকৈ সোমাই দিবলৈ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় কৰিম। আৰু আপোনালোকে মই এনেকৈ সহায় কৰিব পৰা নাই হ'লে আপোনালোকে বায়'ডাটাবিলাক দিয়কচোন। কিবা এটা যদি হয় তেতিয়া নিজে গম পাব। বায়'ডাটাবিলাক দিয়ক আহি মেলি, বহুত পোষ্ট খালী ওলাই আছে। আৰু এতিয়া দুৰ্গা পূজাৰ সময়ত বহুত কেইটাৰিখ আহিব বুলি শুনিছোঁ, আৰু কি কোম্পানী আহে তেতিয়া আপোনালোকৰ আপডেটবিলাক দি থাকিম। সেইকাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰি দিব, লাইক কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।